নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে নিযুক্তি প্ৰক্ৰিয়াৰ কাৰণে যি বিজ্ঞাপন মুকলি কৰি দিছিল সেই বিজ্ঞাপনৰ ইতিমধ্যে আবেদন প্ৰক্ৰিয়া শেষ হৈছে আৰু ইয়াৰ পিছত এতিয়া এটা বহুলভাৱে চৰ্চিত বিষয় ডকুমেন্টছ ভেৰিফিকেশ্যন বহুতৰে ৰিকুৱেষ্টত ভিডিঅটো বনাব বিচাৰিছো যিহেতু ইয়াৰ আগতেও দুই তিনিটা মান ভিডিও ডকুমেন্টছ ভেৰিফিকেশ্যনৰ ওপৰত বনালো গতে বহুতে সুধি আছে যে এই কেদিন বহুতে শুনি আছে যে শিক্ষা বিভাগৰ ফালৰ পৰা ফোন কল আহিছে নেকি হেতু বিষয়ে বহুতে সুধি আছে বা বহুতে জানিব বিচাৰি আছে গতে এইটো বিষয় লৈ আজি ভিডিওটো বনাব বিচাৰিছো এটা কথাটো হল অফিচিয়ালি আমি কোনো ধৰণৰ আপডেট পোৱা নাই কিন্তু আমি সোশ্যাল মিডিয়াত বা কিছুমান ইউটিউবৰ ভিডিওৰ কমেন্টছ আমি দেখিব পাইছো যে কিছুমান কমেন্টছ কৰি আছে যে মোলৈ ফোন আহিছে আৰু মোক কিবা ডকুমেন্টছ ভুল থকা বুলি কোৱাৰ পিছত মই আকৌ ডকুমেন্টছ পঠাব লগা হ'ব বুলি তেনেকুৱা কমেন্টছ আমি দেখিছো কিন্তু হেতু কিমান সত্য আমি জানিব পৰা নাই আৰু অফিচিয়ালি কোনো ধৰণৰ আপডেট পোৱা নাই গতিকে সেই ফালৰ পৰা আমি সঠিক খবৰটা আপোনালোকক দিব পৰা অৱস্থাত এতিয়ালৈকে নাই আৰু তেনেকুৱা কেণ্ডিডেটছ লগো পোৱা নাই যে ডিৰ ফালৰ পৰা ফোন আহিছে গতিকে এনেকুৱা ধৰণৰ কিবা কিবি কৰিব তেনেকুৱা ধৰণৰ কেণ্ডিডেটছ এতিয়ালৈকে লগ পোৱা জাষ্ট আমি সোশ্যাল মিডিয়াত বা ইউটিউবৰ কিছুমান ভিডিওৰ কমেন্টছ আমি দেখিব পাইছো গতে হেতু কিমান দূৰ সঁচা জানিব পৰা অৱস্থাত এতিয়ালৈকে আমি জানিব পৰা নাই আৰু সঠিককৈ জানিলে আপোনাক নিশ্চয় জনাম আৰু বহুতে কমেন্টছ কৰি আছে যে ডকুমেন্টছ ভেৰিফিকেশ্যনৰ ওপৰত ভিডিও বনাব লাগে অলৰেডি আমি ভিডিও বনালো আৰু যেহেতু এতিয়ালৈকে কোনো ধৰণৰ আপডেট অহা নাই সেই কাৰণে আমি কিছু ইনফৰমেশ্যন আপোনালোকক দিব পৰা নাই এটা কথাটো হল এই যে মই ক'লো আপোনালোকক কিছুমান কমেন্টছ কৰি আছে যদিও কমেন্টছ কৰি আছে হেতু হসানে মিছা আমি নকও যেটো আমি ফিজিক্যালি লগ পোৱা নাই সেই প্ৰাৰ্থীজনক আৰু আমি ফোন কৰিব পৰা নাই এটা কথাটো হল যদিও ফোন কল আপোনালোকৰ অহা নাই আপোনালোকৰ মোবাইলটো বা ফোন নম্বৰটো আমি এক্টিভ কৰি ৰাখিব বা ইমেইলটো হঠাৎ আহিব পাৰে যেটো আবেদন প্ৰক্ৰিয়া শেষ হ'ল আৰু আমি যেটো জানিও শুনা পাইছো যে শিক্ষা বিভাগৰ ফালৰ পৰা ডকুমেন্টছ ভেৰিফিকেশ্যনৰ কাৰণে প্ৰস্তুতি চলাই থকা বুলি আমি শুনিছো গৰে তেনে ক্ষেত্ৰত আপোনালোকৰ যদি ডকুমেন্টছ কিবা ভুল থাকে বা কিবা ভুল থকা যেন তেওঁলোকে পায় তেতিয়া আপোনালোকে ফোন কৰিব পাৰে আৰু ফোন কৰিলে আপোনালোকক ইমেইল যোগে আকৌ ডকুমেন্টছ পঠাই দিব পাৰে বা যি ভুল দেখে আৰু হেতু আপোনালোক পুনৰ পঠাই দিব লাগে বুলি ক'ব পাৰে গতিকে সন্মানীয় প্ৰাৰ্থীসকল আপোনালোকে এই কেদিন অলপ মানে নিজৰ মোবাইলটো বা যিটো মোবাইল নাম্বাৰ ইউজ কৰিছিল আবেদন কৰা সময় হেতু নিজৰ লগতে ৰাখিব আৰু এক্টিভ কৰি ৰাখিব যদি এক্টিভ নাই মোবাইলৰ পুনৰ হেতু সক্ৰিয় কৰি ল'ব নহলে আপোনালোকক ফোন কৰিলে আপোনালোকে গম নাপাব আৰু আপোনালোকৰ যিবা ভুল হৈ আছে হেতু আপোনালোকে গম নাপাব গতিকে ফোনটো আহিলে আৰু আপোনালোকে যদিও ৰিসিভ কৰিব নোৱাৰে তেলা আপোনালোকে নাম্বাৰটো কল বেক কৰিব চেষ্টা কৰিব কিয়নো আপোনালোকৰ ফুলৰ যদি কিবা থাকে সেই আবেদন প্ৰক্ৰিয়াত যদি কিবা ভুল পায় হেতু শিক্ষা বিভাগৰ ফালৰ পৰা জনাৰ কাৰণে বা আপোনাক পুনৰ ডকুমেন্টছ পঠাই দিয়াৰ কাৰণে ফোন কৰিব গতে আপোনালোকে হেতু ভুল নকৰিব যে মোবাইল নাম্বাৰটো কমসে কম সক্ৰিয় কৰি ৰাখিব এইটো কথা এইখিনি কথা মই ইয়াৰ আগৰ ভিডিওটো কৈছিলো আৰু এই যেটো কথা যে ডিৰ ফালৰ পৰা ফোন আহিছে নেকি এইটো বিষয়ে কাৰণ বহুতে কমেন্টছ কৰি আছে এটা কথাটো হল যেহেতু অফিচিয়ালি কোনো ধৰণৰ আপডেট পোৱা নাই আমি আৰু শিক্ষা বিভাগৰ ফালৰ পৰা মোৰ যিকেজন ফ্ৰেণ্ডছ আছে তেওঁলোকলৈ ফোন অহা নাই কিন্তু জনে কমেন্টছ কৰি আছে তেওঁলোক আহিছে নে অহা নাই হেতু তেওঁলোকে জানিব আমি কন্টাক্ট কৰিব চেষ্টা কৰি আমি পাৰা নাই যেটো মোবাইল নাম্বাৰ তেওঁলোকৰ আমাৰ তাত নাই যেটো এটো বিষয় চৰ্চা চলি আছে গতিকে আপোনালোকেও নিজৰ মোবাইল নাম্বাৰটো বা নিজৰ ফোন কল নিজৰ লগত ৰাখিব আৰু বেলেগক নিদিব এইকেদিন কাৰণ বেলেগৰ তাত থাকিলে হয়তো তেওঁ নেজানিব বুজিও নাপাব তেতিয়া হয়তো সমস্যাত আপোনালোকে পৰিব পাৰে গতিকে এইখিনিয়ে যেহেতু ডকুমেন্টছ ভেৰিফিকেশ্যন সম্পূৰ্ণ মানে ডিটেইলছ সম্পূৰ্ণ ভিডিও আপোনাক এটা নিশ্চয় আগবঢ়াম কেনেকৈ কৰিব লাগে কোড কেনেকৈ কৰিব লাগে ইয়াৰ আগতে কেনেকৈ আছে নিশ্চয় ইয়াৰ আগৰ ভিডিওবিলাক থুলমূলকৈ কৈছিলো গতিকে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কেনেকুৱা হয় তেওঁলোকে জানিব পৰা হোৱা নাই তথাপিতো আপোনালোকৰ ডকুমেন্টছ ভেৰিফিকেশ্যনৰ কাৰণে যদি কাৰোবাৰ খেলিমেলি থকা যেন হয় হয়তো নিশ্চয় ফোন কৰিব আপোনালোক আৰু আপোনাক ফোন কৰি যিখিনি হয় সেইখিনি ভালদৰে আপোনালোকে শুনিব আৰু শুনি কিনে তেনেকৈ কামখিনি কৰি ল'ব আৰু যদি আপোনালোক ৰৈ যায় হয়তো সমস্যাত পৰিব পাৰে গতিকে সেই সমস্যাত আপোনালোকে নপৰে তাৰ কাৰণে আপুনি এক্টিভ হৈ থাকিব এইকেদিন আৰু নিজৰ মোবাইলটো নিজৰ লগতে ৰাখিব আৰু যদি মোবাইল নাম্বাৰটো আপুনি এক্টিভ নাই হেতু এক্টিভ কৰাব ইমেইলটো এক্টিভ কৰাব
আৰু যিটো ইমেইল আইডি আপোনালোকে পঠাইছিল ডকুমেণ্টছ বা আবেদন কৰিছিল সেইটো ইমেইল আইডি আপোনালোকেও পুনৰ পঠাবলগীয়া হ'ব পাৰে গতিকে এইটো নকওঁ যে সকলোৱে পঠিয়াব লাগিব আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন কি চিষ্টেমত হয় সেইটো এতিয়ালৈকে জানিব পৰা নাই নটিফিকেশ্যন দিয়া নাই গতিকে নটিফিকেশ্যন আহিলে নিশ্চয় আপোনালোকক সকলো তথ্য বা সকলো খবৰ আপোনালোক নিশ্চয় জনোৱা হ'ব যে এইটো আমাৰ এইটো শিক্ষাৰ লগত জড়িত চেনেল হয় গতিকে শিক্ষা সম্পৰ্কীয় বা ৰিলেটেড হয় বেছিকৈ গতিকে তেনেকুৱা খবৰ আপোনালোক নিশ্চয় দিম যিখিনি পাওঁ আৰু এই যে শিক্ষা বিভাগৰ ফোন কল সেইটো যদি যিদিনা নিশ্চিত হ'ম যে আহিছে ফোন বা মোৰ ফ্ৰেণ্ড চাৰ্কলৰ এইখিনি সুধি আছোঁ এতিয়ালৈকে তেওঁলোকলৈ অহা নাই আৰু নিশ্চিত হ'লে নিশ্চয় আপোনালোকক জনাই দিম তাৰ কাৰণে আপোনালোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ এইখিনিয়ে সামৰিছোঁ ধন্যবাদ জয় অসম